2000 টকা এটা দিলে মেচিনটো ওলাই যাব এইটো নেকি হেতু মেচিন এটো হৈছে হ্যান্ড প্রেস বা ম্যানুয়াল পেপার প্লেট মেশিন বুলি কয় সো বিনা ইলেক্ট্ৰিচিটিতে আপোনালোকে এই মেচিনটো কোনো ইলেক্ট্ৰিচিটি নালাগে এনেকুৱা ডাইৰেক্ট ডিসপাট প্ৰস্তুত কৰিব পাৰিব নিজৰ ঘৰত বহি প্ৰাইজত ইএমআইত আপোনালোকে এই মেচিনটো দিব পাৰিব না দিব পাৰিম আমি লাগে 1000 মান টকা তোমাৰ এটো বিজনেছ আৰম্ভ হৈ যাব 1000 টকা 1000 টকাত আপোনালোকে এনেকুৱা পেপাৰ প্লেটৰ মেচিন আপোনালোকে ক্ৰয় কৰি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব এটো প্ৰডাকচন কি হয় এটো 40000 50000 60000 লৈকে হ'ব 2-3000 টকাটো ব্যৱসায় আৰম্ভ কৰো তেনেহলেও কৰিব পাৰিব এটা মেচিনত এই মেচিনটোত চেন্ডেল বনাব পাৰিব ডিসপাট বনাব পাৰিব আৰু এনেকুৱা ধৰণৰ বাতিসমূহ বনাব পাৰিব তোমাৰ কাম কৰা মানুহজনে যিমানখিনি কষ্ট কৰিব তোমাৰ প্ৰডাকচন হিমান হ'ব ইয়াত আচ্ছা নমস্কাৰ আজি আপোনালোকে একদম ব্যতিক্ৰমী ভিডিও এটা লৈছো কাৰণ সকলোৱে বিচাৰি থাকে যে নিজৰ ঘৰত বহি এটা ব্যৱসায় কৰিবলৈ কিন্তু সকলো কনফিউজনত থাকে কি ব্যৱসায় কিন্তু মই আপোনালোকক এনেকুৱা এটা প্ৰফিটেবল ব্যৱসায় বিষয়ে ক'ব লৈছো এই ভিডিওটোৰ জৰিয়তে যিটো ব্যৱসায় আপোনালোকে ঘৰত কৰি বহু টকা উপাৰ্জন কৰিব পাৰিব একদম কেইহাজাৰ মান টকাৰে ষ্টাৰ্ট কৰি মোৰ হাতত কি দেখিছে একদম ডিসপাট দেখিছে আৰু এটা বাতি দেখিছে এই ডিসপাটসমূহ আপোনালোকে ঘৰতে যদি প্ৰস্তুত কৰে মাত্ৰ কেইহাজাৰ মান টকাতে মাত্ৰ কেইহাজাৰ মান টকাত বুলি কৈছো ষ্টাৰ্ট ব্যৱসায় কৰি লৈ পেলাই আপোনালোকে ঘৰত বহি মাহেকত বহুত টকা উপাৰ্জন কৰিব পাৰিব এইটো এটা মেচিন ডিসপাট কোনো এইটো এটা মেচিন দেখিব পাৰিছে এইটো এটা মেচিন আৰু দেখিব পাৰিছে এইটো এটা মেচিন এইটো এটা আধুনিক মেচিন একদম কম পইচাত যদি ব্যৱসায় আৰম্ভ কৰে মই এতিয়া আপোনালোকক ইয়াৰ যত আহিছো মা কামাখ্যা মেচিনাৰী মেম গৰাকী আছে তেওঁক চিনাকি কৰি দিম মেম নমস্কাৰ নমস্কাৰ আচ্ছা আপোনালোকৰ ইয়াৰ লোকেশনটো কৈ দিয়কচোন মা কামাখ্যা হৈছে পশ্চিম বৰাগাঁও বিজ্ঞানপথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল গুৱাহাটী আচ্ছা তে আজি এই ভিডিওৰ মাধ্যমেৰে তুমি মানে কেনেকুৱা কি মেচিন দেখাব ওলাইছা কি মেচিন মই ওলাইছো যোনটো পেপাৰ প্লেট দেখিছা ডোনা পেপাৰ প্লেট যোনটো বাতি প্ৰথম আমি আগৰ ভিডিওত দেখাই থৈছো হয়তো অটোমেটিক আমাৰ মেচিন কেনেকৈ বনোৱা হয় আমি এতিয়া আজি আপোনাক দেখাম ম্যানুয়াল মেচিনটো ম্যানুয়াল বা হ্যান্ড প্রেস মেচিন আচ্ছা তে এই পেপাৰ প্লেট সমূহ এনেকৈ ডাইৰেক্ট বনাব পাৰিব একদম মিনিমাম বাজেটত বিজনেস ষ্টাৰ্ট কৰিব পাৰিব না ইলেক্ট্ৰিচিটি নোহোৱা কৰে ইলেক্ট্ৰিচিটিও নালাগে এটা সব কেনেকুৱা সুবিধা কৰিছে এইটো নেকি হেতু মেচিন এটো হৈছে হ্যান্ড প্রেস বা ম্যানুয়াল পেপার প্লেট মেচিন বুলি কয় সো বিনা ইলেক্ট্ৰিচিটিতে আপোনালোকে এই মেচিনটো কোনো ইলেক্ট্ৰিচিটি নালাগে এনেকুৱা ডাইৰেক্ট ডিসপাট প্ৰস্তুত কৰিব পাৰিব নিজৰ ঘৰত বহি একদম মিনিমাম এটা এমাউন্টত আপোনালোকে এই ব্যৱসায় কৰিব পাৰিব এইটো মেচিনত মানে পুৰা একদম কৰিব পাৰিব আৰু হ্যান্ড প্ৰেছ হয় ম্যানুয়াল হয় এটো তুমি ইয়াত ডাই লাগি যাব ইয়াত যোনটো আমি 4.5 ইঞ্চি লৈকে প্লেট বনাবা ডাইৰ ওপৰত এইবিলাক মানে অটোমেটিক হৈ যাব ইয়াত ডাই লাগি যাব তুমি ইয়াত এনেকৈ ধৰিলা মেটেৰিয়েলটো দিলা তাৰ পিছত তুমি হুইল ঘূৰালা ঠিক আছে আচ্ছা হুইল ঘূৰালে অটোমেটিক ডাই নামি আহিব তোমাৰ প্লেট হৈ যাব তে সব কেনেকুৱা একদম আধুনিক পদ্ধতিৰে তেওঁলোকে এইবিলাক কৰিছে ডাইৰেক্ট ম্যানুয়াল ইয়াত কোনো কাৰেন্ট কোনো ভেজাল নাই আৰু ভেজাল নাই এটা এক্সট্ৰা খৰচৰ নাই একো নাই অকল ৰ মেটেৰিয়েলছটো হলে নিজে হাতে যদি প্ৰডাকচন কৰে হৈ থাকিব আৰু কোনোবাই এটা বেছি বিজনেস ডাঙৰকৈ কৰিব নিবিচাৰে বহুতে একদম কেইহাজাৰ মান টকাতে বিজনেস এটা ষ্টাৰ্ট কৰিব বিচাৰে তেওঁলোকে তেতিয়া এইটো কৰিব পাৰিব লাখলৈকেও যাব নালাগে 1000 মান টকা তোমাৰ এটো বিজনেস আৰম্ভ হৈ যাব 1000 টকা 1000 টকাত আপোনালোকে এনেকুৱা পেপাৰ প্লেটৰ মেচিন আপোনালোকে ক্ৰয় কৰি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব এটো প্ৰডাকচন কি হয় এটো কৈ দিয়া এটো প্ৰডাকচন তোমাৰ যোনজন মানুহে বনাব পেপাৰ প্লেট তেওঁৰ ওপৰত ডিপেন্ড কৰিব যে তেওঁ কিমানখিনি সময় দিব পাৰে এটো মেচিন আচ্ছা যেহেতু এটো ম্যানুয়াল হয় ওকে যিমান সময় দিব পাৰে ইমানখিনি মানে এটো আমি ধৰি দিব নোৱাৰিম যে ইমানখিনি প্ৰডাকচন হ'ব যেনেকৈ আমি অটোমেটিক মেচিনত দি দিও যে আমাৰ 40000 50000 60000 লৈকে হ'ব এটো মেচিনত আমি ক'ব নোৱাৰিম কাৰণ এটো মেচিন তুমি হাতেৰে ঘূৰাবা ন তোমাৰ কাম কৰা মানুহজনে যিমানখিনি কষ্ট কৰিব তোমাৰ প্ৰডাকচন হিমান হ'ব ইয়াত আচ্ছা তে সব কেনেকুৱা এটা সুবিধা কৰিছে একদম ঘৰত সবে কৰিব পাৰিব না সবে কৰিব পাৰিব যিকোনো এটা জায়গাত বহাইলো অকনমান ঠাই এই কোন জায়গা মই এই ইমান কোন জায়গাত আপোনালোকে ঘৰত বহাইলে এনেকুৱা ডিসপাট আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব আৰু এই মেচিনটো যেহেতু ধুনীয়াকৈ দেখাইছো প্ৰডাকচনৰ বিষয়ে কৈছো আৰু এই একদম মিনিমাম প্ৰাইজত ইএমআইত আপোনালোকে এই মেচিনটো দিব পাৰিব না দিব পাৰিম আমি আপোনাৰটো ডিসকাউন্ট চলি আছে তাৰ উপৰি যদি ইএমআই ফেসিলিটিৰ কথা ক'ব যাও আমাৰ ক্ৰেডিট কাৰ্ড যদি আপোনালোকৰ আছে তেনে আমি ডাইৰেক্ট ইএমআই হৈ যাব আচ্ছা যদি ক্ৰেডিট কাৰ্ড নাই তেতিয়াহলে তুমি আমি বেংক কোটেশন বনাই দিম তোমাক আচ্ছা নিজৰ নিয়াৰবাই ব্ৰাঞ্চত এপ্লাই কৰি লোনটো যেতিয়া এপ্ৰুভ হৈ যাব আমাক 25% ডাউন পেমেন্ট দি মেচিন লৈ যাব পাৰে আচ্ছা একদম সহজ পদ্ধতি আৰু যদি ক্ৰেডিট কাৰ্ড আছে তোমালোকে নিজৰ ফালৰ পৰা ফাইনান্স কৰি দিবা হয় আৰু যদি ক্ৰেডিট কাৰ্ড নাই তেতিয়াহলে মানে বেংকৰ ফালৰ পৰা আপোনালোকে থ্ৰো কোটেজ বনাই দিব আৰু বাকিখিনি তেওঁলোকে কৰিব ধুনীয়াকৈ ল'ব পাৰিব আৰু 25% মই এক্সাক্ট এটা যদি ধওঁ এই মেচিনটোৰ দাম যদি মই এটা ধৰিছো যেনিবা 5000-7000 টকা তেতিয়াহলে আপোনালোকে 25% এটা দিলেই হ'ব মানে 2000 টকা এটা দিলে মেচিনটো ওলাই যাব হয় সব কিমান এটা সুবিধা কৰি দিছে সহজ কম টকাত যদি ইনভেষ্ট কৰিব বিচাৰে তেনেহলে তো ধুনীয়াকৈ কৰিব পাৰিব লগতে আৰু কেইবাটাও মেচিন দেখিছো এটো মেচিন দেখিছো এটো কি মেচিন এটো আমাৰ কয় সিঙ্গল ডাই হাইড্ৰলিক মেচিন যোনটো তুমি প্লেট বাটি স্যান্ডেল স্ক্ৰাবাৰ টুথব্ৰাছ সব একেলগে কৰিব পাৰিবা এভৰিথিং কাম এটা মেচিনত মানে গোটেই খুবা কাম কৰিব পাৰিব এইবিলাক স্যান্ডেল যে দেখিছো এইবিলাক ন এইবিলাক স্যান্ডেল হয় এনেকুৱা স্যান্ডেল দেখিছে এটো স্যান্ডেলৰ ডাই যোনটো তোমাৰ প্ৰেছ হ'ব হাইড্ৰলিক মেচিনৰ দ্বাৰা আচ্ছা
তে চাওক কিমান সুবিধা দিছে এটা মেচিনত এই মেচিনটোত চেণ্ডেল বনাব পাৰিব ডিছপাত বনাব পাৰিব আৰু এনেকুৱা ধৰণৰ বাতিসমূহ বনাব পাৰিব বহুত সুবিধা আৰু লগতে আৰু কিবা কিবি বনাব পাৰিব স্ক্ৰাবাৰ পেকিং টুথব্ৰাছ পেকিং কৰিব পাৰিব মানে 5টা মান কাম কৰিব পাৰিব এটা মেচিনত 5টা মান কাম কৰিব পাৰিব এইবিলাক যি দেখিছা সব এভৰিথিং বনাব ধুনীয়াকৈ পাৰিব আৰু লগতে এইটো দেখিছো এইটো কি নেকি এইটো আপোনাৰ হাইড্ৰলিক মেচিন বুলি কয় অটোমেটিক হাইড্ৰলিক মেচিন এইটো ডাবল ডাই এইটো তোমাৰ কয় মাল্টিপাৰপাস মেচিন এইটো দেখো এইটো অলপ বেলেগ দেখিছো দেখোন এইটো কেনেকুৱা কি এইটো তোমাৰ এইটো হৈছে তোমাৰ যোনটো জিএসএম থাকে পেপাৰৰ 250 জিএসএম লৈকে তুমি থিকনেস বঢ়াব পাৰা পেপাৰৰ আচ্ছা মানে পাতলৰ পৰা শকতলৈকে তুমি পেপাৰটোত বনাব পাৰা আচ্ছা আৰু এইটো অলপ আধুনিক পদ্ধতি আধুনিক পদ্ধতি তোমাৰ হাত জোৱাৰ বা তুমি কিবা হোৱাৰ মানে হাতখন সোমাই কোনোবাই ঘছক দিব পাৰে তেতিয়া এটো কাৰণে মানে নেট দিয়া হৈছে নেটটো দিয়া হৈছে মানে কোনো নিশ্চিন্ত মনে আৰু এটো অটোমেটিক ন পুৰা এটো ফুলি অটোমেটিক আৰু এটোটো একদম এই ডিসপ্লিস এভৰিথিং কৰিব পাৰিব বাতি সকলো বনাব পাৰিব ওকে লগতে আৰু এটা মেচিন দেখিছে এটো কি এটো হৈছে আমাৰ ফুলি অটোমেটিক ডাবল ডাই ডাবল ক্ৰেংক ডাবল মটৰ পেপাৰ প্লেট মেচিন বুলি কয় এটো মেচিনত তোমাৰ প্যানেল থাকিব তুমি তাত রোল লগাই দিলে তাত ব্লোৱাৰ থাকিব বলা যোনটো হাৱা মাৰে তোমাৰ যেতিয়া প্লেট বনিব হাৱাই তোমাৰ প্লেটটো অটোমেটিক বাহিৰত পেলাই থাকিব আচ্ছা মানে এটো একদম বেছি অটোমেটিক আৰু বেছি অটোমেটিক আচ্ছা তে চাওক আপোনালোকে যোনটো লয় যদি আপুনি ভাবিছে কেইহাজাৰ মান 2-3,000 টকাটো ব্যৱসায় আৰম্ভ কৰো তেনেহলেও কৰিব পাৰিব যদি বেছি লো আছে একদম লাখৰ ঘটো আছে আপুনি মানে স্টেপ বাই স্টেপ গৈ থাকিব আৰু বেছি লৈ তে ভিডিওটো গোটেইখিনি কথা কৈছোই ইএমআই কথাটো কলো আৰু লগতে সাবসিডি কথাটো কোৱা হৈছে যেহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা 25% সাবসিডি পাবই যদি এই মেচিনসমূহ লয় আৰু লগতে এটা গ্যাৰান্টি ওয়াৰেন্টিটো কথাটো কৈছে গোটেইখিনি মেচিনত তোমালোকৰ গ্যাৰান্টি দিয়া থাকিব 1 বছৰ ওয়াৰেন্টি থাকিব আৰু 5 বছৰ ফ্ৰী সাৰ্ভিসিং থাকিব 5 বছৰ ফ্ৰী সাৰ্ভিসিং থাকিব আচ্ছা তে গোটেইখিনি কথা কৈছো আৰু এই মেনুৱেল মেচিনটো যদি চাব আপোনালোকক দেখাব বিচাৰো একদম কম টকা পইচাত আপোনালোকে যে এটা ব্যৱসায় এনেকে কৰিব বিচাৰে এই ডিসপাতসমূহ বনাই একদম মেনুৱেল মেচিনটো ধুনীয়াকৈ বনাব পাৰিব ভিডিওটো অলমোস্ট গোটেইখিনি কোৱা হৈছে ওকে এতিয়া ভিডিওটো লাষ্টত তুমি ডিসকাউন্টৰ বিষয়ে কিবা কোৱা ডিসকাউন্ট আমাৰ 10% ডিসকাউন্ট চলি আছে যদি আপুনি আগষ্ট মাহৰ ভিতৰত আমাৰ বুকিং কৰে 10% আমি আপোনাক ডিসকাউন্ট কৰি দিম যদি তোমালোকৰ ভিডিও চাই আহে আমি 15% ডিসকাউন্ট কৰি দিম আমাক ক'লে হ'ল ডাইৰেক্ট 15% ডিসকাউন্ট কৰিব এতিয়া স্ক্ৰিনত ওলাই থকা নম্বৰ যোগাযোগ কৰক তেওঁলোকৰ লগত একদম আহক গুৱাহাটীতে আছে মা কামাখ্যা মেচিনাৰী দেৰি নকৰিবা এটা ঘৰতে সৰু বিজনেছ ষ্টাৰ্ট কৰক আজিলৈ ইমানে আছিল ধন্যবাদ